আমি এটা কথা জানো, আপোনালোকক শুভেচ্ছা নজনালেও আপোনালোকৰ দিনবোৰ একেই থাকিব, ৰাতিবোৰ একেই থাকিব। দুখ যন্ত্ৰণা, ইচ্ছা অনিচ্ছা, সপোন, আশা নিৰাশা সকলোবোৰ একেই থাকিব। বৰ্তমান সময়ত শুভেচ্ছাই কাৰোবাক সুখী কৰিব পাৰেনে? এই কথাবোৰ চোৱাটো খুব দৰকাৰ। বিগত দিনবোৰত আমি কিমান আহুকালৰ সন্মুখীন হ'লোঁ, কিমান যন্ত্ৰণাৰ সন্মুখীন হ'লোঁ, কিমান সমস্যাৰ সন্মুখীন হ'লোঁ। আমাৰ দৰে সাধাৰণ জনতাৰ জীৱনলৈ কেনেকৈ চাৰিওফালৰ পৰা কেৱল বিষাদ, হতাশা, নিৰাশা নামি আহিল, বিশেষকৈ সামাজিক ক্ষেত্ৰখনত নকলেও বুজিছে। গতিকে তাতকৈ আহক নতুন বছৰ বুলি শুভেচ্ছা জনাওঁ পুৱাৰ হকাৰজনক, ৰিক্সাৱালাজনক, ঠেলাৱালাজনক, দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰা শ্ৰমজীৱী লোকসকলক। শুভেচ্ছা জনাওঁ আহক নিৰ্যাতিত কোনো মাতৃক, শুভেচ্ছা জনাওঁ আহক অভাৱ আৰু অনাটনে হেঁচি ধৰা পৰিয়ালটোক। তেওঁলোকক নতুন বছৰত বুকুত এবাৰ সাৱটি কওঁ আহক, আপোনালোকৰ সপোনবোৰ সাকাৰ হওক, আপোনালোক নিৰাপদে থাকক। তাতকৈ আমি কি কৰিব পাৰোঁ? আহক আমি শুভেচ্ছা জনাওঁ শোষিত, নিষ্পেষিত, বঞ্চিত শত সহস্ৰজনক। শুভেচ্ছা জনাওঁ আহক পুৱাৰ ৰ'দজাকক, ফুলপাহক, আকাশখনক, মেঘবোৰক, জোনাকী পৰুৱাবোৰক, পথাৰখনক, গছবোৰক, চৰাইবোৰক। শুভেচ্ছা জনাওঁ আহক ঔষধৰ মূল্য বৃদ্ধিৰ বাবে বেমাৰ লুকুৱাই থকা কোনোবা পিতৃক।